हेलो गाइस আজি আমি আহিলোঁ নেচাৰেল হাৰমনিক্স তাৰ কেনেকৈ বজোৱা হয় নেচাৰেল হাৰমনিক্স নিশ্চয় আপোনালোকে দেখি পাইছে আৰু ইয়াৰ চাউণ্ডটো বহুত ধুনীয়া শুনিবৰ কাৰণে ইয়াক বজোৱা কেইটামান টিপছ আছে দেই আমাৰ 5 নম্বৰ ফ্ৰেটত যোনটো বাজে অপেন ষ্ট্ৰিঙত এইকেইটা নেচাৰেল হাৰমনিক্স 7 নম্বৰ আৰু 12 নম্বৰ কিন্তু আজি আমি কথা পাতিম আৰ্টিফিচিয়েল হাৰমনিক্স মানে আৰ্টিফিচিয়েল আমি বনাই লওঁ নিজে আমি অকল 5, 7 আৰু 12তে সীমিত নহয় তাৰমানে আমাৰ য'ত মন যায় আমি সেইডোখৰতে হাৰমনিক্স নোটটো উলিয়াব পাৰিম আৰ্টিফিচিয়েল আমি নিজে বনাই লওঁ আমি এতিয়া ছাপ'জ বোলে এই নোটটো হাৰমনিক্স নোট ক'ত বাজিব ই একচুৱেলি বাজিব আৰু ইয়াৰ একদম ইজি উপায়টো কি গম পায়নে 12 নম্বৰ ফ্ৰেটত যোনটো হাৰমনিক্স বাজে আৰু কথা মন কৰিব আপোনালোকে 12 নম্বৰ ফ্ৰেটত একদম মিডিল পইণ্টত নধৰিব দেই ইয়াত ধৰিলে নাবাজিব কিন্তু ইয়াত নাবাজে এই যে স্পেচ বিটুইন ফ্ৰেট এই ষ্টিলডাল আছে যে তাৰ ওপৰত ধৰিব 12 নম্বৰ ফ্ৰেটৰ নেক্সটডাল তাতহে বাজিব ঠিক আছে এতিয়া মই চি কৰ্ডটো অপেন চি কৰ্ডটো হাৰমনিক্স মানে আৰ্টিফিচিয়েল হাৰমনিক্স বজাম কেনেকৈ বজাম চাব বুজি পালে এ মাইনৰ এফ জি কেনেকৈ বজালোঁ এতিয়া যেতিয়া আমি চি কৰ্ডটো ধৰোঁ আপুনি গন্তি কৰিব হিচাপ কৰিব যে য'ত চি আমাৰ চি নোটটো এইটো চি ফাৰ্ষ্ট নোটটো তাৰ 12 নম্বৰ ক'ত হৈছে ছাপ'জ 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে ইয়াৰ 12 নম্বৰ ফ্ৰেট এইটো তাৰমানে এই ইয়াত বাজিব তাৰমানে ইয়াৰ এই ষ্টিলত বাজিব একদম এই ফ্ৰেটটোত নহয় জাষ্ট অকণমান পিছফাল ঠিক আছে এইডোখৰত আমি দেখিলে তাৰপিছত আমাৰ চি কৰ্ডৰ নেক্সট নোটটো ই নোটটো মানে এইটো ইয়াৰ 12 নম্বৰ ক'ত যদি আমাৰ ইয়াৰ 12 নম্বৰটো এইটো হয় তো তাৰটো এটা ফ্ৰেট আগত আছে তাৰ মানে ঠিক আছে তাৰপিছত চি কৰ্ডৰ কি হয় আমাৰ থাৰ্ড ষ্টিলৰ অ'পেন বাজে অ'পেন তাৰমানে ইয়াৰ 12 নম্বৰটো এইটো ডাইৰেক্ট আৰু ফাৰ্ষ্ট ফিংগাৰটো য'ত আছে তাৰ 12 নম্বৰটো ক'ত সেইটো গন্তি কৰি আমি ইয়াত পালোঁ 12 নম্বৰটো তাৰমানে ইয়াৰ কিনাৰত এইটো ইয়াত এইটোৱে 12 নম্বৰটো আকৌ ফাৰ্ষ্ট ষ্ট্ৰিং অ'পেন তাৰমানে 12 নম্বৰ খালি আপোনালোকৰ মনত থাকিব লাগিব যে প্ৰত্যেকটোৰ 12 নম্বৰ ফ্ৰেট কোনটো সেই 12 নম্বৰ ফ্ৰেটত বজালে আপোনালোকে মানে হাৰমনিক্স নোটটো ওলাই আহিব চাব আকৌ এবাৰ আছোঁ মই ঠিক তেনেকৈ এফ যেতিয়া এফ ধৰিব এফটো ধৰি পেলাই আপোনালোকে গন্তি কৰি চাব যে 12 নম্বৰ কোনটো ষ্ট্ৰিং কোনটো নোট 12 নম্বৰত পৰিছে সেই 12 নম্বৰ জেগাতে বজাব বেলেগ নহয় জি চাপ'জ বোলে বি মাইনৰ এফ শাৰ্প মাইনৰ জি ঠিক আছে আৰু ফাৰ্ষ্টতে মই যিটো আপোনালোকৰ ওচৰত বজাই দেখুৱাইছিলোঁ মানে ফাৰ্ষ্ট থাৰ্ড ফ্ৰেটত মই গোটেইকেইডাল ধৰিছোঁ ফাৰ্ষ্ট ফিংগাৰ দি আৰু থাৰ্ড ফিংগাৰটো থাৰ্ড ফ্ৰেটত বা আপুনি ফ'ৰ্থ ফিংগাৰটো দিব পাৰে সুবিধামতে ইয়াত কি কৰিছোঁ চৰি এই হৈছে আৰ্টিফিচিয়েল হাৰমনিক্স তাৰমানে আপুনি য'তে মন যায়
যেনেকৈ মন যায় তাতে আপুনি হাৰমনিক্স নোটটো উলিয়াব পাৰিব ডি বজাওক ছাপ'জ আপুনি কিবা এটা এইবিলাক আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী এইবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো নহয় যে মই যেনেকৈ দেখুৱালে সেনেকৈ মই টেকনিকটোহে দেখুৱাইছোঁ বাজে কেনেকৈ এতিয়া আপোনালোকে ক'ত এপ্লাই কৰে কেনেকুৱা গানত এপ্লাই কৰে কেনেকুৱা চ'লত এপ্লাই কৰে সেইটো আপোনালোকৰ নিজৰ ক্ৰিয়েটিভিটিৰ ওপৰত যাব ছাপ'জ মই বোলে এনে কিবা এটা বজাইছোঁ জাষ্ট এক্সাম্পল ঠিক আছে আচ্ছা এতিয়া আপোনালোকে ভাবি যাব মই এতিয়া হাৰমনিক্সটো বজাইছোঁ কেনেকৈ গম পাইছোঁ হাতখনে ঢাক খাই গৈছে ইয়াত মই কেনেকৈ হিট কৰিছোঁ আপোনালোকে ধৰিব পৰা নাই একচুৱেলি হয়নে বা হয়নে আমাৰ ৰাইট হেণ্ডৰ যোনটো ফাৰ্ষ্ট ফিংগাৰটো সেই ফাৰ্ষ্ট ফিংগাৰটো জাষ্ট চাপ'জ চি নোটটো সেই ফাৰ্ষ্ট ফিংগাৰটো আমাৰ 12 নম্বৰ ফ্ৰেটত আপুনি এনেকৈ চুই থাকিব জাষ্ট একদম শ্লাইড হেঁচি নিদিব জাষ্ট টাচ কৰিব লাহেকৈ ওপৰত আৰু আমাৰ যে বুঢ়া আঙুলিটো আছে দেখিছেনে এই বুঢ়া আঙুলিটো দি এইটো এনেকৈ হিট কৰিব গম পাইছেনে এইটো এনেকৈ ছাপ'জ চি ক'ডটো এনেকৈ বাজিব মই দেখুৱাই দিছোঁ আপোনালোকক বুজি পোৱাকৈ বুজি পাইছে বুঢ়া আঙুলটো যোনটো কথা কওক সেইটো কোনো কথা নাই আপুনি এডোখৰত থ'ব পাৰে বুঢ়া আঙুলি ইয়াতো থ'ব পাৰে ইয়াতো থ'ব পাৰে ইয়াতো থ'ব পাৰে একো নাই খালি হিট কৰিবৰ কাৰণে বুঢ়া আঙুলটো আপুনি য'তে লয় আপোনাৰ কথা কিন্তু যোনটো ফাৰ্ষ্ট ফিংগাৰটো সি 12 নম্বৰ ওপৰত ষ্ট্ৰিংটো জাষ্ট একদম পাতলকৈ একদম জাষ্ট চুই থাকিব দেই হেঁচি নিদিব কিন্তু হেঁচিলে নাবাজিব দেখিছেনে চবতে আপোনালোকে এইটো এপ্লাই কৰিব দেখি পাইছেনে ফাৰ্ষ্ট ফিংগাৰটো জাষ্ট 12 নম্বৰত থৈছোঁ এনেকৈ জাষ্ট চুইছোঁ আৰু বুঢ়া আঙুলিটো মই ইয়াত হিট কৰিছোঁ প্ৰেক্টিচ লাগিব পটককৈ আপোনালোকৰ এদিনতো হয়তো নাহিবও পাৰে আপোনালোকে খুব প্ৰেক্টিচ কৰি থাকিব যেতিয়ালৈকে নাহে প্ৰেক্টিচ কৰি থাকিব এৰি নিদিব কিন্তু আৰু ইয়াত মই কি কৰিলোঁ এতিয়া এইডোখৰ যে এটা পাৰ্ট বজাইছিলোঁ কৰ্ডটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ফাৰ্ষ্ট ফিংগাৰটো থাৰ্ড ফ্ৰেটত গোটেইখিনি ধৰি দিছোঁ আৰু ফাৰ্ষ্ট ষ্ট্ৰিঙত 5 নম্বৰ ফ্ৰেটত মই ধৰিছোঁ ফ'ৰ্থ ফিংগাৰটো দি সুবিধাৰ কাৰণে আৰু ইয়াত কি কৰিছোঁ ইয়াত গোটেইকেইটা বাজিব এনেকৈ ছেকেণ্ড ফিংগাৰটো দি 6 নম্বৰ ষ্ট্ৰিঙত মাৰিছোঁ প্ৰথম আৰু ছেকেণ্ড ফিংগাৰটো দি থাৰ্ড ষ্ট্ৰিংডাল অ'পেন ঠিক আছে ঠিক আছে তাৰপিছত আকৌ মই এতিয়া 4 নম্বৰ ষ্ট্ৰিঙলৈ আহিলোঁ আৰু ই ছেকেণ্ড ষ্ট্ৰিঙলৈ যাবগৈ বুজিলেনে তাৰপিছত আকৌ নেক্সট শুনিবলৈ কেনেকুৱা লাগে তাৰপিছত ঠিক আছে আৰ্টিফিচিয়েল হাৰমনিক্সত আমাৰ বুজিবলৈ বিশেষ নাই যিখিনি আছিলে এইখিনিয়ে আপোনালোকে গোটেই ফ্ৰেট বৰ্ডখন আপোনালোকে খুচৰি মেলি চাব পাৰে ক'ত কিন্তু আপোনালোকে মিছ নকৰিব সদায় মনত থাকিব 12 নম্বৰ ফ্ৰেট কাৰণ আপোনালোকে যেতিয়া পাৰফৰ্ম কৰিব ক'ৰবাত বা কিবা ষ্টুডিঅ'ত বজাব য'তে হওক তাত মিছ কৰাটো বহুত বেয়া লাগিব বা বেয়া কথা আৰু মিছ নকৰিব কেতিয়াও তো সেইটো কাৰণে আগতে ঘৰত আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰি যাব যে এফটো
চি চিৰিয়েলি যাব লাগিব সেইটো কোনো কথা নাই দেই, সেইটো কোনো কথা নাই। আপুনি যেনেকৈ বজায় আপুনি চলো এটা ক্ৰিয়েট কৰিব পাৰে। ছাপ'জ এই চব বজোৱা টেকনিক ষ্টাইলবিলাক তাৰমানে চিৰিয়েলি যে চি কটো এনেকৈ আপোনালোকে সেইটো নহয়, নোটবিলাক চেঞ্জ কৰি ষ্ট্ৰিং চেঞ্জ কৰি আপোনালোকে বজাব। চি এফ G7 যিকোনো ক'ড গম পাইছে নহয়, 12 নম্বৰ ফ্ৰেট ল'ব খালি, যিয়ে ক'ড নধৰক আপোনালোকে এফ ধৰি ল'বলৈ ইয়াত ঠিক আছে, 12 নম্বৰলৈ গুচি আহিব। আৰু তাৰ এটাই উপায় 12 নম্বৰটো বিনা গন্তি কৰাত আপোনালোকে যদি 12 নম্বৰ বিচাৰিবলৈ যায়, কাৰণ গন্তি কৰি পেলাই আপোনালোকে বহুত সময় লাগিব, বিনা গন্তিত চাওক ফাৰ্ষ্ট পজিশ্যন মাৰ্ক এইটো ফাৰ্ষ্ট পজিশ্যন মাৰ্ক ছেইম, ছেকেণ্ড পজিশ্যন মাৰ্ক ছেকেণ্ড পজিশ্যন মাৰ্ক, আৰু যদি থাৰ্ড পজিশ্যন মাৰ্কলৈ আহিম তাৰমানে ইয়াত নাই বাৰু পজিশ্যন মাৰ্কটো থাকে কিছুমানত, তো ইয়াত যদি তোমালোকে এ চাৰ্ফ ধৰিছে বোলে, ছাপ'জ এ চাৰ্ফ এইটো ইয়াত 12 নম্বৰ আৰু গন্তি কৰিব কোনো কথাই নাই, এইটো পজিশ্যন মাৰ্কত ধৰিছে যেতিয়া আপোনালোকে এইটো পজিশ্যন মাৰ্কলৈ গুচি আহিব। চিম্পল। আশা কৰোঁ মোৰ এই টিপছটো আপোনালোকক বহুত কামত দিব। আৰ্টিফিচিয়েল হাৰমনিক্স এইটো কাৰণে কোৱা হয়, যাতে মানে এইটো কাৰণে কোৱা যে আমি য'তে মন যায় তাতে আমি নিজৰ হাৰমনিক্সটো ক্ৰিয়েট কৰিব পাৰোঁ। আৰু নেচাৰেল হাৰমনিক্স গম পাইছে আপোনালোকে আমাৰ কেইটা সীমিত জেগাত বাজে, যেনেকৈ 5 নম্বৰ ফ্ৰেট, 7 নম্বৰ ফ্ৰেট আৰু 12 নম্বৰ ফ্ৰেট। আৰু সেইটো কাৰণে নেচাৰেল হাৰমনিক্স, নেচাৰেলি সি তাতে বাজিব। আৰ্টিফিচিয়েল আমি নিজে বনাই মেলি ক্ৰিয়েট কৰি য'তে মন যায় যেনেকৈ মন যায় আমি বজাব পাৰোঁ। আপোনালোকে হাৰমনিক্স প্ৰেক্টিছ কৰক ধুনীয়াকৈ। আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো। আৰু এইখিনি আৰু কথা কওঁ, যিসকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈও আৰু বহুত ভাল ভিডিঅ' আহিব, বহুত ভাল টিপছ শিকাম, টিপছ দিম, যিখিনি আপোনালোকে মানে বহুত ভাল পাব। ইয়াৰ পিছত আমি আহিম ছাপ'জ নেক্সট ক্লাছত আমি ফিংগাৰিঙৰ কিছুমান কথা পাতিম, ঠিক আছে। তো একো নাই, বেছি দীঘলে নকৰোঁ, মই আজিলৈ আহিছোঁ। আৰ্টিফিচিয়েল হাৰমনিক্স আশা কৰোঁ আপোনালোকে বহুত ভাল পাব আৰু ভালকৈ প্ৰেক্টিছ কৰিব।